ভারতবর্ষৰ বিভিন্ন প্ৰান্তত আক্ৰমণ কৰি নৃশংসতাৰ ইতিহাস লিখা নিষ্ঠুৰ আক্ৰমণকাৰী বক্তিয়াৰ খিলজী, যিয়ে ভাৰতীয় সভ্যতাৰ বৌদ্ধিক কেন্দ্ৰ নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিছিল। নাৰী, শিশু, বৃদ্ধ সকলোকে নিৰ্বিচাৰে হত্যা কৰিছিল। ভাৰতীয় নাৰীৰ সতীত্ব হৰণ কৰিছিল, মঠ মন্দিৰ লুটপাট কৰি ধ্বংস কৰিছিল। সেই দুধৰ্ষ আক্ৰমণকাৰী বক্তিয়াৰ খিলজীক পৰাস্ত কৰিছিল এগৰাকী অসমীয়া বীৰে। বক্তিয়াৰ খিলজী অসমত প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ সেনা চাৱনীত অতৰ্কিতে আক্ৰমণ কৰি বক্তিয়াৰৰ সেনা কাটি তছ নছ কৰিছিল কামৰূপৰ সেনা। তুৰ্কী মুছলমান বক্তিয়াৰৰ বহু সহস্ৰাধিক সেনাৰ তেজেৰে বৰলুইতৰ পানী ৰাঙলী কৰিছিল মহাবীৰ পৃথুই। এইগৰাকী অসমীয়া বীৰ প্ৰাচীন কামৰূপৰ অমৃত সন্তান আছিল মহানায়ক মহাৰাজ পৃথু। প্ৰতিগৰাকী অসমীয়াৰ প্ৰাতঃস্মৰণীয় সেই বীৰক শ্ৰদ্ধাঞ্জলি জনাই প্ৰজ্ঞাৰ এই বছৰৰ বলিষ্ঠ নিবেদন মহানায়ক মহাৰাজ পৃথু। বাৰ আৰু 13 মাৰ্চ তাৰিখে গুৱাহাটীৰ ফাঁচী বজাৰ স্থিত লাচিত ঘাটত মঞ্চস্থ হ'ব হিল্লোল কুমাৰ পাঠকৰ দ্বাৰা ৰচিত আৰু অসীম কৃষ্ণ বৰুৱাৰ দ্বাৰা পৰিচালিত বুৰঞ্জীমূলক নাট মহানায়ক মহাৰাজ পৃথু।